মই প্ৰথমতে আজি যি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি নিৰ্বাচন 2026 চনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে তাৰ বাবে মই ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলৰ মাননীয় সভাপতি মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলৰ বিশেষকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মই তেখেতসকলক ধন্যবাদ জনোৱাৰ লগতে আৰু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে আদি কৰি মই আমাৰ দুটা দলৰ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ পৰিস্থিতিত মই ধৰক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলগীয়া হ'ল আৰু এই পৰিকল্পনাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুগুত কৰি উলিয়াইছে আৰু সেইমতে অসমত আপোনাসকলে দেখিছে কেইবাখন আসনতো তেনেধৰণে নতুন প্ৰাৰ্থী বেলেগ দলৰ পৰা আহি এটা বেলেগ দলত আবিৰ্ভাৱ হৈ এনেধৰণে এইবাৰৰ সমীকৰণটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিলাইছে আৰু সেইমতে আমিও অভয়াপুৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ কেইবাগৰাকীও মাননীয় ব্যক্তিয়ে ইয়াত টিকট প্ৰাৰ্থী হিচাপে তেখেতসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰি বহুদিনৰ পৰা কাম কাজ কৰি আছিল। এইটো সত্য কথা, কিন্তু ৰাজনীতি সময়ে সময়ে সলনি হয় আৰু কোন সময়ত কি পৰিস্থিতি ৰূপ লয় সেই সময়খিনি আমাৰ সকলোৰে কাৰণে আমি জানি থোৱাটো উচিত আৰু সেইমতে দলৰ কৰ্ণধাৰসকলে এই বিষয়টোত চিন্তা চৰ্চা কৰি তেখেতসকলে কাৰ্য ব্যৱস্থা প্ৰস্তুত কৰি উলিয়ায় আৰু সেইমতে অভয়াপুৰী সমষ্টি যিহেতু অসম গণ পৰিষদ দলেও দাবী কৰিছিল, ভাৰতীয় জনতা পাৰ্টিয়েও দাবী কৰিছিল আৰু প্ৰাৰ্থী কেইবাগৰাকী হোৱাৰ কাৰণে যে দেখিল সকলো বিষয়টো চাই মেলি যে এই চিটটো জিকি যোৱাটো প্ৰথম আৰু প্ৰধান কাম বুলি দুয়োটা দলৰ বিষয়ববীয়াসকলে বিবেচনা কৰি এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। ছাৰ, যিহেতু নতুন সমষ্টি, নতুন ভোটাৰ, আপুনিও নতুন দলত এইবাৰ আৰু কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি, কি আশা কৰিছে? এইটো মই 100 নহয় 200 নহয় 1000% মই আশা কৰিছোঁ যে জিকাটো নিশ্চিত। কিমান ভোটৰ ব্যৱধানত আমি 60,000ৰ ওপৰৰ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম, কাৰণ যোৱা লোকসভাত আমি 55,000 ভোটৰ ডিফাৰেঞ্চত আমি জয়লাভ কৰিছিলোঁ। গতিকে বাকীখিনি আৰু আমি ইতিমধ্যে সকলোৱে কাম কৰিছে, ইয়াত বাকী প্ৰাৰ্থীসকলেও কাম কৰিছে, ময়ো কাম কৰিছোঁ আৰু সেইমতে আমি 60,000ৰ ওপৰৰ ভোটৰ ব্যৱধানত আমি বিজয়ী হ'ব পাৰোঁ। কিছু বঞ্চিত হৈছে যিটো প্ৰাৰ্থীও আছে, তেওঁলোকে সহযোগ কৰিব বুলি ভাবে নাই? মই ভাবোঁ সকলোৱে সহযোগ কৰিব। নমিনেশ্যন কেতিয়া দিব? নমিনেশ্যনৰ কথাটো মই এতিয়া চিন্তা চৰ্চা কৰিম আৰু সেইমতে মই এতিয়া দলৰ কাৰ্যালয়লৈকে যাম আৰু তাৰ পৰা মোৰ যিটো দলীয় যিটো আমাৰ আচলতে A আৰু B ফৰ্ম বুলি কোৱা হয় সেইটো পালেহে সেইখনকে দলৰ টিকট বুলি মানুহবিলাকে কয়। গতিকে মই AB ফৰ্মটো সংগ্ৰহ কৰাৰ কাৰণে মই গৈছোঁ আৰু তাৰ ফালৰ পৰা আমাৰ দলৰ সভাপতি ডাঙৰীয়াই কিবা নিৰ্দেশনাও দিব পাৰে যে এনেকৈ কৰক বা সেনেকৈ কৰক, এই কথাটো নিৰ্দেশনাও আহিব পাৰে, সেইমতে সিদ্ধান্তটো গ্ৰহণ কৰা হ'ব। অভয়াপুৰীক লৈ আপোনাৰ সপোন? অভয়াপুৰীক লৈ সপোন, মই নিৰ্বাচনৰ বিজয় হোৱাৰ লগে লগে মই 91 চনত যেতিয়া বিজয়ী হৈছিলোঁ, বিজয়ী হোৱাৰ পিছত প্ৰথম যেতিয়া মই MLA হৈছিলোঁ, মই MLA হৈয়ে সেই অঞ্চলৰ নাগৰিক বা দল সংগঠন ইত্যাদি তেওঁলোকৰ লগত মই বহিছিলোঁ। যেনে সৃজন গ্ৰাম, বৃহত্তৰ সৃজন গ্ৰাম বুলি এটা উন্নয়ন সমিতি আছিল আৰু তেখেতসকলৰ পৰামৰ্শ মতেই মই কাম কাজখিনি আগুৱাই নিছিলোঁ। গোটেই দীঘলীয়া মোৰ 5 বছৰ, 10 বছৰ, 15 বছৰ, গোটেই 20 বছৰৰ ভিতৰত মই সেই কামখিনি মই কৰিছিলোঁ। তেওঁলোকৰ ডিমাণ্ড আছিল যে তেতিয়া পাকা ৰাস্তা অভয়াপুৰী ধৰ্মপুৰতে শেষ আছিল, বৰহলালৈকে কোনো ৰাস্তা পাকা নাছিল, চববিলাক কাঠৰ দলং। যে অভয়াপুৰীৰ পৰা বৰহলালৈকে ৰাস্তা পাকা হ'ব লাগে, তুলুঙীয়াৰ পৰা পাহাৰৰ মাজেদি বৰহলালৈকে ৰাস্তা পাকা হ'ব লাগে, চিজলচতীৰ পৰা বৰহলালৈকে ৰাস্তা বটগুৰি হৈ পাকা হ'ব লাগে, ব্লকৰ পৰা সৃজনগ্ৰাম ব্লকৰ পৰা আমাৰ সোণাখুলি হৈ পুৰামৰালৈকে ৰাস্তা পাকা হ'ব লাগে ইত্যাদি দাবীবিলাক আছিল। ঠিক তেনেধৰণে সৃজনগ্ৰাম হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী হ'ব লাগে,
সৃজনগ্ৰাম হাইস্কুলত মেট্ৰিক পৰীক্ষা স্থাপন কৰিব লাগে আৰু সৃজনগ্ৰাম বৃহত্তৰ সৃজনগ্ৰাম অঞ্চলৰ সকলোবিলাক স্কুল যাতে পকীকৰণ হয় এই ব্যৱস্থাবিলাক কৰিব লাগে এনেধৰণৰ দাবীবিলাক আছিল গতিকে অভয়াপুৰীত আৰু সেইখিনি মই পূৰণ কৰিলোঁ ইতিমধ্যে তেওঁলোকৰ মানিকপুৰতো তেনে আছিল যে মানিকপুৰ মৌখোৱাতে পাকা ৰাস্তা শেষ আছিল কিন্তু আমি সেইটো ৰাস্তা লৈ গৈ নয়াগাঁৱৰ পৰা আমি একেবাৰে চাকালা ককিলালৈকে ৰাস্তা পাকা কৰি দিলোঁ মানাছঘাটৰ পৰা একেবাৰে চকীহাৰীলৈকে আমি ৰাস্তা পাকা কৰিলোঁ মানিকপুৰৰ পৰা আমি আওলাগুৰিলৈকে ৰাস্তা পাকা কৰিলোঁ বাঁছবাৰীলৈকে এই কামবিলাক আমি তেতিয়া কৰিলোঁ আৰু সকলোবিলাক স্কুল বিল্ডিং গ্ৰেণ্ড কৰি দিলোঁ গাঁওবিলাকত ইলেক্ট্ৰিচিটি এই কামখিনি আমি সম্পূৰ্ণ কৰি দিলোঁ এতিয়া অভয়াপুৰীৰ জিকি অহাৰ পিছত মই অভয়াপুৰী অঞ্চলৰ সকলো দল সংগঠন আৰু নাগৰিকসকলৰ লগত মই আলোচনা কৰি অভয়াপুৰীৰ কাৰ্যপন্থা হাতত লওঁ